যোৱা কেইদিনমান আগতে লোকসভাত ভাৰত চৰকাৰে এটা ষ্টাৰ কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰ দিছিলে যে দেশত কোন ৰাজ্যত কিমান ইলেক্ট্ৰিক বাছ চলি আছে। অসমক আমি বহুত ক্ষেত্ৰত আমি অসমৰ মানুহে অসমত আমাৰ গৌৰৱ কৰিবৰ কাৰণে আমি বেয়া পাওঁ যে কৰবাত কিজানি অসমৰ কথা কলে চৰকাৰখনে 2টা নম্বৰ পাই যায়। সেইকাৰণে ভাল কাম হলেও অসমে ভাল কাম কৰা বুলি কব আমি বেয়া পাওঁ, কাৰণ আমি বহুত ক্ষেত্ৰত চিন্তাধাৰা আমাৰ দলীয় চিন্তাৰে সমৃদ্ধি হৈ থাকে। কিন্তু আজি আপোনালোকে চাব, লোকসভাত ভাৰত চৰকাৰে উত্তৰ দিছে যে ইলেক্ট্ৰিক বাছ থকা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 6 নম্বৰত অসম আছে। অৰ্থাৎ আজি গোটেই ভাৰতত যিমান ইলেক্ট্ৰিক বাছ দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পিছত অসমৰ নম্বৰ লৈছে যে অসমত আটাইতকৈ বেছি ইলেক্ট্ৰিক বাছ আছে। এতিয়া মানুহে ভাবিবও নোৱাৰে যে বেংগলতকৈ আমাৰ বেছি ইলেক্ট্ৰিক বাছ আছে, উৰিষ্যাতকৈ বেছি বাছ আছে। উৰিষ্যা আৰু বেংগলত ভাবিলেও কোনেও ভাবিব নোৱাৰে যে তামিলনাডুতকৈ আমাৰ ইলেক্ট্ৰিক বাছ বেছি আছে। তামিলনাডুত ইলেক্ট্ৰিক বাছ আজিৰ দিনত আছে 153খন আৰু অসমত ইলেক্ট্ৰিক বাছ আছে 271খন। এতিয়া এই কথাটো আমাৰ পেপাৰে কোনেও নিলিখিব, মিডিয়াই কোনেও নিলিখিব। কিয় নিলিখিব? লিখিলে কি জানি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ 2টা বাঢ়ি যায়। এটা আমি সদায় সংকল্প লব লাগিব যে ৰাজ্যৰ গৌৰৱ ৰাজ্যৰ গৌৰৱ। অসমে ভাল কাম কৰিছে এই কথাটো কবৰ কাৰণে যদি আমি কৃপণালি কৰো, তেতিয়াহলে আমাৰ ৰাজ্যখন আগুৱাই নাযাব। ব্যক্তিটো আজি আছে কালি নাই, আজি কোনোবা মুখ্যমন্ত্ৰী আছে পৰহি তেওঁ নাথাকিব, কিন্তু অসমখন সদায় থাকিব। আৰু আমি যেতিয়া অসমৰ একোজন ব্ৰেণ্ড এম্বেচাডৰ হ'ম যে অসমীয়াই এইটো কৰিছে, অসমে এইটো কৰিছে, তেতিয়া আমাৰ ৰাজ্যখনত বহু দূৰ আমি আগুৱাই লৈ যাব পাৰিম। অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈ আছিলে যে যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে। এতিয়া এই টুৰিষ্টবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অহা নাই। এই টুৰিষ্টবিলাক আহি ক'ত আহিছে? আমাৰ নিবনুৱা যুৱক যুৱতীয়ে আৰম্ভ কৰা হোমষ্টে, হোটেল, কোনোবা টুৰিষ্ট গাইড হৈছে। আপোনালোকে চিন্তা কৰক, মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে, ধৰ্ণা দিব নালাগে, টায়াৰ জ্বলাব নালাগে, তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে। কিন্তু আজি অসমত যোৱা 3 বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱাৰ কাৰণে, আন্দোলন কৰা বন্ধ হোৱাৰ কাৰণে ৭৫ লাখ